Hello everyone. তো আপোনালোকে ডিসাইড কৰিলে যে আপোনালোকে আসাম এক কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰিব বা আপোনালোকে অলৰেডি প্ৰিপাৰেচন কৰি আছে আৰু আপোনালোকে আৰু কেনেকৈ ভালকৈ প্ৰিপাৰেচন কৰিব পাৰি সেইটো আপুনি ডিসাইড কৰিলে কিন্তু আমাৰ বহুত ক্ষেত্ৰত আমাৰ এনেকুৱা হয় যে আমি প্ৰথম এমাহ বা প্ৰথম সপ্তাহটো আমি ফুল জোশত থাকোঁ আমি কিবা মোটিভেশ্যন ভিডিঅ' দেখিলোঁ বা আৰু আমি বেলেগ কাৰোবাৰ ৰিজাল্ট হোৱা দেখিলোঁ বা আমি নটিফিকেশ্যন ওলোৱা দেখিলোঁ তেতিয়া আমাৰ জোশটো পুৰা হাই থাকে আৰু এমাহ বা আমি এসপ্তাহ ধৰি পেলাই আমি ধুনীয়াকৈ পঢ়োঁ কিন্তু তাৰপিছত আমাৰ জোশটো নাইকিয়া হয় আৰু আমি লাহে লাহে আমি নপঢ়া হৈ যাওঁ আৰু লাহে লাহে আমি এইটো কুইট কৰি দিয়া নিচিনা সো সেইটো কাৰণে আজি আমি ডিসকাস কৰিম যে কেনেকৈ আপুনি ছমাহ ধৰি পেলাই একেদৰে বা একে ধৰণে আপুনি পঢ়ি যাব পাৰে তো তাৰ কাৰণে যিবিলাক আৰু সেইটো কথা আপোনাক সবেই ক'ব কনসিস্টেন্সি কথাটো যে কোচিং ইনষ্টিটিউট হওক বা আপোনাৰ যিটো টপাৰসকল হওক বা সায়েন্স ৰিলেটেড যিখিনি আমাৰ ফেক্টছ আছে সেই গোটেইখিনিও একেটা কথাই কয় যে আমি সদায় কনসিস্টেন্ট হ'ব লাগে সো যদিহে আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাম বুলি ভাবিছে বা চলাই আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে থাকিব আমি সকলোখিনি কথা আজি ডিসকাস কৰিম সো প্ৰথম কথা হ'ল যে কনসিস্টেন্সি বুলি ক'লে আমি শুনি থাকো শব্দটো কিন্তু একচুয়ালি বস্তুটো কি হয় তো সিম্পল কথা যে কনসিস্টেন্সি বা কনস্ট্যান্ট বা আমি মেথছৰ ভাষাত ক'ব গ'লে ধ্ৰুৱক যে এটা এনেকুৱা এটা বস্তু যাৰ স্থিৰ যাৰ মানটো সদায় একেই বা যিটো বস্তু স্থিৰ হয় তো আপোনালোকেও স্থিৰ হ'ব লাগিব তো আমাৰ বহুত ক্ষেত্ৰত এনেকুৱাও হয় যে আমি কি কৰোঁ আমি এক্সাম এটা প্ৰিপাৰেচন কৰিব লওঁ আৰু আমি 8 ঘণ্টাৰ পৰা 10 ঘণ্টা পঢ়িম বুলি লওঁ আৰু আমি পঢ়োঁ আমি এসপ্তাহ ধৰি আমি 8 ঘণ্টা বা 10 ঘণ্টা ধৰি আমি পঢ়োঁ ডেইলি তাৰপিছত বা আমি দুসপ্তাহ ধৰি পঢ়োঁ কিন্তু তাৰপিছত আমাৰ যেতিয়া আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ যেতিয়া আমাৰ কনসিস্টেন্সিটো নাথাকে বা আমি কিবা কিবি বেলেগ ধৰণৰ কামত যেতিয়া আমি ইনভলভ হৈ যাওঁ তেতিয়া আমি সেই বস্তুটো আকৌ এৰি দিওঁ তো তাৰ কাৰণে আমি কি কৰিব লাগিব যেনেকৈ ফৰ এক্সাম্পল যে ধৰি লওক যে টোপাল টোপালকে পানী এটোপাল যদি এটা হিলত পৰি থাকে সেই হিলটো কিন্তু এটা সময়ত ভাগি যায় তো সেইটো কাৰণে আমি যদি প্ৰত্যেক দিনাই 2 ঘণ্টাকৈ পঢ়োঁ সেই 2 ঘণ্টাটোৱে কিন্তু আপোনাৰ বহুত কামত দিব আৰু সেই 2 ঘণ্টাটো মেইনলি ডেইলি যদি আমি কম কমকৈ পঢ়ি যাওঁ সেইটো কোৱা হয় ইনক্ৰিমেণ্টেল গেইনছ তো আমি ক'ব পাৰোঁ যে আমাক মোটিভেশ্যনো লাগে আৰু আমি কনসিস্টেন্টো হ'ব লাগিব কিন্তু মোটিভেশ্যনটো এনেকুৱা হ'ব নালাগে যে সি দুদিন মোটিভেট কৰি পেলাই লাষ্টত আকৌ নাইকিয়া হৈ যায় তো তাৰ কাৰণে আমি প্ৰথমে এটা ষ্ট্ৰেটেজি চাই লওঁ যে কোনটো ষ্ট্ৰেটেজিত আমি পঢ়িম ছমাহ ধৰি পেলাই আমি কোনটো ষ্ট্ৰেটেজিত একচুৱেলি পঢ়িম আৰু মই জানো যে এইটো কথা যে ছমাহত আপোনালোকৰ পঢ়ি শেষ নহয় বা আপুনি পঢ়াটো কেতিয়াও শেষ নহয় কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে যেতিয়া যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছে তো ছমাহ আপুনি ভালদৰে পঢ়ি চাওক তেতিয়া আপুনি গম পাব যে আপুনি কিমানখিনি আগবাঢ়ি আছে বা আপুনি কিমানখিনিলৈকে যাব পাৰিব কিমানখিনিলৈকে আপুনি পঢ়িব পাৰিব তো সেইটো কাৰণে আমি ছমাহটো আমি এনেকৈ ব্ৰেকডাউন কৰি ল'ম যে প্ৰথম যিটো মাহ আছে আমি প্ৰথম মাহটোত কি কৰিম যে যিমানখিনি আমাৰ যিমানখিনি টপিক আছে মেইনখিনি আমি যোনকেইটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছোঁ আমি সদায় এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন নকৰোঁ আৰু আমাৰ যিহেতু চিলেবাছ চবৰে একেই হয় তাৰ কাৰণে আমি কি কৰিম যিবিলাক অভাৰলেপিং ছাবজেক্ট আছে সেইখিনি আমি প্ৰথমে চিলেক্ট কৰি ল'ম যেনেকৈ হৈ গ'ল আছাম হিষ্ট্ৰী চবতে আহে ইণ্ডিয়ান হিষ্ট্ৰী চবতে আহে ইণ্ডিয়ান পলিটি চবতে আহে জিঅ'গ্ৰাফী চবতে আহে তো এইবিলাক অভাৰলেপিং ছাবজেক্ট যিবিলাক আছে সেইবিলাক আমি উলিয়াই ল'ম আৰু বেচিক যিটো কনচেপ্ট বা বেচিকখিনি আমি ক'ৰ পৰা পঢ়িম কিখিনি বেচিকখিনি আমি সেই এমাহত আমি ক্লিয়াৰ কৰি ল'ম আৰু এইখিনি কৰিবলৈ আমি কি কৰিম আমি এখন প্লেনাৰ বনাই ল'ম লাগিলে আমি সেই প্ৰথম মাহটোত আমি এদিনত এঘণ্টাকৈ পঢ়োঁ কিন্তু আমি টেবুলত এঘণ্টা সময় আমি বহিম আৰু এঘণ্টা সময় বহি পেলাই আমি পঢ়িম আৰু আমি কি পঢ়িলোঁ নোট কৰি যাম বা আমি আপোনালোকে কিবা বেলেগ মোবাইলৰ এপ ইউজ কৰিব পাৰে লেপটপৰ ছফ্টৱেৰ ইউজ কৰিব পাৰে বা আপোনালোকে ডায়েৰী এখন ইউজ কৰিব পাৰে জাষ্ট আপুনি নোট কৰি যাওক বা ডায়েৰী এখনত যে আপুনি একচুৱেলি কি পঢ়ি আছে নহ'লে আপোনাৰ ট্ৰেকটো নাথাকিব যে আপুনি একচুৱেলি কি পঢ়িলে নেক্সট দুমাহত আমি কি কৰিম নেক্সট দুমাহত যিমানখিনি আমি অলৰেডি আমি গম পালোঁ যে কোনখিনি ছাবজেক্ট আছিলে তাৰপিছত আমি আৰু আমি টপিক আমাৰ থাকি যাব সেইখিনি উলিয়াম আৰু তাৰ বাহিৰে আমি যিমানখিনি আমি পঢ়িলোঁ আৰু আমাৰ পঢ়িবলৈ বাকী থাকিব আৰু গোটেইখিনি আমি আৰু ডিপলৈ আমি যাম আৰু গভীৰভাৱে আমি সেই ছাবজেক্টটো পঢ়িম সাপোজ মই আছাম হিষ্ট্ৰী পঢ়িছোঁ আৰু আছাম হিষ্ট্ৰী মই সাপোজ ক্লাছ 6ৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলোঁ বা ক্লাছ 7ৰ বা ক্লাছ 9 10 পঢ়িলোঁ কিন্তু তাৰপিছত মই বেলেগ বুক পঢ়িবলৈ মই ষ্টাৰ্ট কৰিম নেক্সট মুঠতে আৰু নেক্সট দুমাহত সেই দুমাহত আপোনালোকে কি কৰিব আৰু ডিপলি পঢ়িবলৈ চেষ্টা কৰক আৰু তাৰ কাৰণে আপোনালোকে অলপ পঢ়াৰ সময়টো বঢ়াব লাগিব যাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ টেকনিক ইউজ কৰিব পাৰে সাপোজ পমোডোৰ টেকনিকটো আপোনালোকে ইউজ কৰিব পাৰে যিটো মই অলৰেডি আপোনালোকক কৈছোঁ যে 25 মিনিটছ আপোনালোকে পঢ়িব দেন 5 মিনিট ব্ৰেক ল'ব এতিয়া এই যিটো 3 মাহ আমাৰ গ'ল এই 3 মাহত মই ভাবিছোঁ আপোনালোকৰ কোনোবা নহয় কোনোবা এটা ছাবজেক্ট শেষ হ'ব আৰু কিছুমান টপিক আপোনালোকৰ পঢ়ি শেষ হ'ব সেইকাৰণে নেক্সট দুমাহত আমি কি কৰিম যিখিনি আমাৰ থাকি গ'ল সেইখিনি আমি পঢ়িম কিন্তু আমি যিখিনি পঢ়িলোঁ সেইখিনি আমি ৰিভিজন কৰিম তাৰমানে 4 নম্বৰ আৰু 5 নম্বৰ মাহটোত আমি কি কৰিম যিখিনি আমি অলৰেডি পঢ়িলোঁ সেইখিনি ৰিভিজন কৰিম আৰু যদি যিখিনি আমাৰ বাকী থাকি গৈছে সেইখিনি আমি পঢ়িম লগতে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি চাম বা আমি বেলেগ এক্সামৰ কুৱেশ্যন পেপাৰ আমি চাম তাৰ লগতে এই যিমানখিনি কুৱেশ্যন পেপাৰ আমি চাম আৰু তাৰ লগত যিখিনি ইম্পৰ্টেণ্ট টপিক সংগতি থাকিব আমি সেইখিনি গোটেইখিনি আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু লাষ্ট যিটো 6 নম্বৰ যিটো মাহ হ'ব সেই 6 নম্বৰ মাহত আমি কি কৰিম ৰিভিজনটো আমি কৰিয়ে থাকিব লাগিব যেতিয়া আমি এটা ছাবজেক্ট পঢ়ি শেষ হৈ যায় আৰু তাৰ লগতে
পঢ়ি শেষ হৈ যায় বুলি নহয় একচুৱেলি যদি আপুনি এটা টপিকৰ এসপ্তাহৰ মূৰে মূৰে বা দুসপ্তাহৰ মূৰে মূৰে আপোনালোকে ৰিভিজন কৰিব পাৰে যিটো মই অলৰেডি আপোনালোকক কৈছোঁ 6 নম্বৰ সপ্তাহটো আমি কি কৰিম আমি ফুল মক টেষ্ট দিব ট্ৰাই কৰিম যিটো এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ বা বেলেগ এক্সামৰ হ'লেও মই অলৰেডি কৈছোঁ যে অসমৰ চব এক্সাম একেই হয় তো সেইটো কাৰণে আপোনালোকে মক টেষ্ট আপোনালোকে লৈ ল'ব পাৰে বা মক টেষ্ট যাৰ ওচৰত আপোনালোকৰ ওচৰত আছে বা বেলেগ এক্সামৰ SSC হৈ গ'ল বা মানে যিকোনো কম্পিটিভ এক্সামৰ মক টেষ্ট আপোনালোকে দিব পাৰে তাৰ পৰা আপোনালোকে চাব যে আপোনালোকৰ ভুল ক'ত হৈছে আপোনালোকৰ উইকনেছ ক'ত আছে তাৰ পৰা আপোনালোকে এনালাইচিছ কৰিব বা আপোনালোকে তাৰ পৰা এইটো চাব যে য'ত আপোনাৰ ভুল হৈ আছে সেইখিনি আপোনালোকে আৰু অকণমান পঢ়িবলৈ বা আৰু অকণমান গুৰুত্ব আপোনালোকে দিব লাগিব এতিয়া এই যিকেইটা আমি ষ্ট্ৰেটেজি ডিছকাছ কৰিলোঁ এই ছমাহ আমি যেনেকৈ পঢ়িম বুলি মই ক'লোঁ যেনেকৈ পঢ়িব লাগে বুলি মই ক'লোঁ তো আপোনালোকে শুনিলে কিন্তু এনেকুৱা নহয় যে কৈ দিলে কথাটো হৈ নাযায় তো তাৰ কাৰণে আমাক আৰু কিছুমান বস্তু লাগিব যিখিনি এই বস্তুটোত সহায় কৰিব তো সেইটো কাৰণে আৰু চাৰিটা মই পইণ্টছ কৈছোঁ যি চাৰিটা পইণ্টছে আপোনালোকক এই ষ্ট্ৰেটেজিটো মেইনটেইন কৰাত আপোনালোকক হেল্প কৰিব তো ফাৰ্ষ্ট পইণ্টটো হৈছে গ'ল ক্লেৰিটি বা ৰিমাইণ্ডাৰ্ছ বুলি আমি ক'ব পাৰোঁ যে প্ৰথম কথা হ'ল যে আপুনি কিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আপোনাৰ মেইন লক্ষ্যটো কি মেইন উদ্দেশ্যটো কি বা আপুনি যদি প্ৰিপেৰেশ্যন কৰি আছে কোনোবা এটা এক্সামৰ কাৰণে আৰু আপুনি কিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ আপোনালোকৰ কিবা পাৰ্চনেল মটিভ থাকিব পাৰে প্ৰথমটো হ'ল আপুনি ছাপ'জ আছাম পুলিচ এছাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আপোনাৰ তাৰ ড্ৰেছযোৰ ভাল লাগিছে বা আপুনি সেৱা আগবঢ়াব বিচাৰিছে বা আপুনি পুলিচৰ ড্ৰেছক নিজকে চাব বিচাৰিছে বা মা দেউতাৰ সপোন আছে বা আপোনাক জাষ্ট এটা চাকৰি লাগে যিহেতু ফাইনেন্সিয়েল কণ্ডিশ্যন আপোনাৰ ভাল নহয় তো এনেকুৱা বিভিন্ন ধৰণৰ কথা আপোনালোকৰ হ'ব পাৰে বিভিন্ন ধৰণৰ ৰিজন হ'ব পাৰে সেই বস্তুটো সদায় মনত ৰাখিব যে আপুনি একচুৱেলি প্ৰিপেৰেশ্যন কিয় কৰি আছে আপোনাক চাকৰিটো কিয় লাগে নেক্সট কথাটো হ'ল যে অকল সেইটো আপুনি ৰিমাইণ্ডাৰ কৰি থাকিলেও নহ'ব আপুনি সেইটো ভিজুৱেলি চাব লাগিব মানে কথাটো খুব প্ৰেক্টিকেল হয় যে আপুনি জাষ্ট এটা ষ্টিকি নোটছত বা আপোনালোকে এখন ভিজন বৰ্ডত যে আপোনাৰ মুখৰ আগত সেই বস্তুটো ভাঙি থাকিব লাগিব যেনেকৈ আপোনালোকে দেখিছে যে বেলেগ বেলেগ যিমানবিলাক UPSC হৈ গ'ল বা APSC হৈ গ'ল টপাৰ্ছৰ টেবুলৰ ফ্ৰণ্টত আপোনালোকৰ লিখা থাকে বা কিছুমান ছবি থাকে যে তেওঁ কি হ'ব বিচাৰিছে বা কিছুমান লগো ছাপ'জ কোনোবা IPS হ'ব বিচাৰিছে IPSৰ ফটো থাকিব তো তেনেকুৱা জাষ্ট এটা নিজকে মটিভেট কৰিবলৈ বা নিজে কিয় কামটো কৰি আছে সেই বস্তুটো সোঁৱৰাই থাকিবলৈ আপোনাক এটা আপোনাক মটিভেশ্যন নিজে আপোনাৰ মটিভেশ্যন আপুনি নিজকে দিব লাগে নেক্সট হৈছে স্মাৰ্ট ৱৰ্ক বুলি যিটো আমি কওঁ বা স্মাৰ্ট শ্বিডিউলিং বা টাইম মেনেজমেণ্ট বুলি আমি ক'ব পাৰোঁ যেনেকৈ মই ক'লোঁ পম'ড'ৰ টেকনিকৰ কথা বা যেনেকৈ আপোনালোকে টাইম ব্লকছ ইউজ কৰিব পাৰে যে কোনটো টাইমত মই কি কৰিম আগতীয়াকৈ আপুনি ডিচাইড কৰিব পাৰে তাৰপিছত আপোনালোকে বেলেগ ধৰণৰ নিজে উইকলি বা ডেইলি প্লেনাৰ আপোনালোকে ইউজ কৰিব পাৰে শ্বিডিউল আপোনালোকে ইউজ কৰিব পাৰে তো তেনে কৰিলে কি হ'ব আপোনাৰ এটা ট্ৰেক ৰেকৰ্ড থাকি যাব যে একচুৱেলি আপুনি কিমান পঢ়িব লাগে আৰু কিমান আপুনি সেই দিনকেইটা আপুনি কিমান পঢ়িব পাৰিব নেক্সটটো হৈছে আপোনাক বেলেগ আপুনি বাহিৰাগতভাৱে ছাপৰ্ট এটাও পাব পাৰে যেনেকৈ হৈ গ'ল আপুনি বেলেগ কাৰোবাৰ লগত ডিছকাশ্যন কৰিব পাৰে আপোনাৰ লগৰ যদি কিবা চাৰ্কেল আছে বা আপুনি যেনেকৈ ধৰি লওক কিবা গ্ৰুপ ষ্টাডি গ্ৰুপ আপুনি জইন কৰিব পাৰে বা কিবা কমিউনিটি আপুনি জইন কৰিব পাৰে যেনেকৈ আমাৰ টেলিগ্ৰাম চেনেলটো আছে তাতে আমি ডিছকাছ কৰি থাকোঁ চ' আপোনালোকে টেলিগ্ৰাম চেনেল আপুনি জইন কৰিব পাৰে বা আপুনি কোচিং চেণ্টাৰ আপুনি জইন কৰিব পাৰে চ' এইবিলাক হৈছে এক্সট্ৰা ছাপৰ্ট এনেকুৱা নহয় যে আপুনি কোচিং চেণ্টাৰটোত গ'লে মানে আপুনি অট'মেটিকেলি পাছ কৰি যাব তো সেইটো কনচেপ্ট ভুল হয় জাষ্ট এটা ছাপৰ্ট বুলি আপুনি পিয়াৰ ছাপৰ্ট বুলি আপুনি ক'ব পাৰে এণ্ড লাষ্টটো হৈছে 4 নম্বৰটো হৈছে বহুত ইম্পৰ্টেণ্ট যিটো আমি সদায় ইগন'ৰ কৰোঁ সেইটো হৈছে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো বা আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে বা আপুনি খোজকাঢ়ি ভাল পায় খোজকাঢ়িব পাৰে নিজৰ সময় মানে দিনটোত এঘণ্টা সময় নিজকে আপুনি দিব স্বাস্থ্যৰ কাৰণে স্পেচিয়েলি আপুনি দিব আৰু কনচিষ্টেঞ্চি মিনিংটো এইটো নহয় যে আপুনি পূৰা ডেইলি ৰুমৰ ভিতৰত সোমাই পেলাই ডেইলি আপুনি পঢ়ি আছে পূৰা আপুনি এক্সজষ্ট হৈ গৈছে ভাগৰুৱা হৈ গৈছে হয়নে তো বেলেগ বেলেগ মানুহৰ আপুনি হেৰি চাই পেলাই আপুনি পাগল হৈ গৈছে তেনেকুৱা হ'ব কোনো প্ৰয়োজন নাই জাষ্ট নিজৰ কামটো নিজে আপুনি কৰি যাওক আৰু মেইনলি নিজৰ মেণ্টেল যিটো ষ্টেট হয় বা ফিজিকেল যিটো ষ্টেট হয় সেইটোৰ ওপৰত আপুনি নিশ্চয় গুৰুত্ব প্ৰদান কৰক এতিয়া যিখন আপোনালোকক মই ডেইলি শ্বিডিউলৰ কথা ক'লোঁ বা উইকলি শ্বিডিউল মই অলৰেডি আপোনালোকক দি থোৱা আছে টেলিগ্ৰামত তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰে বা মই এখন চেম্পল এখন বনাই পেলাই মই দি দিম আৰু সেইখন আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আমাৰ ইয়াৰ মাজত বেলেগ বেলেগ ষ্টুডেণ্টো থাকে কোনোবা কৰ্মৰত কোনোবাই কিবা জব কৰি আছে বা কোনোবা বেলেগ ক্লাছ থাকে কোনোবাই কোচিং চেণ্টাৰ যায় তো তেওঁলোকৰ কাৰণে আপোনালোকে নিজে শ্বিডিউলখন আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব মই আগতেও সেইটো কথা আপোনালোকক মই কৈছোঁ যে কেনেকৈ আমি শ্বিডিউল বনাব পাৰোঁ চ' এইখিনি কৰিবলৈ যাওঁতে আমাৰ কি হ'ব পাৰে আমি কিছুমান আমাৰ ফল হ'ব পাৰে ফল মানে কি আমাৰ কিছুমান আমি খেলি মেলি হ'ব পাৰে মাইণ্ডটো খেলি মেলি হৈ থাকিব পাৰে যেনে ধৰক প্ৰথমটো মই যদি ক'বলৈ যাওঁ যে আমি এনেকুৱা কাৰোবাৰ হ'ব পাৰে যে এদিন মোৰ মিছ হৈ গ'ল মই বহুত পিছ পৰি থাকি গ'লোঁ আৰু মই এতিয়া নপঢ়োঁ আৰু মই পিছ পৰি থাকি গ'লোঁ সেইটো চিন্তা কিন্তু ভুল হয় আপুনি য'ত আপোনাৰ থাকি গৈছে আপুনি তাৰ পৰা আকৌ নেক্সট দিনাৰ পৰা ষ্টাৰ্ট কৰক এনেকুৱা নহয় যে আমি প্ৰত্যেক দিনাই পঢ়িব পাৰিম কাৰোবাৰ কিবা নহয় কিবা অসুবিধা সদায় ওলাব পাৰে তো সেইটো কাৰণে আপুনি এদিন যদি পঢ়িব নোৱাৰিলে আৰু নেক্সট দিনাখন আপুনি যেতিয়া পঢ়িব বা নেক্সট টাইম আপুনি যেতিয়া পঢ়িবলৈ বহিব আপুনি য'ৰ পৰা শেষ কৰিছিলে তাৰ পৰা আপুনি ষ্টাৰ্ট কৰিব নেক্সটটো হৈছে বহুত অভাৰ পেক কৰি লোৱা তাৰমানে বহুত এগাল বস্তু লৈ লোৱা পঢ়িবলৈ যে আপুনি এইটো ভাবি লোৱা যে গোটেইখিনি মই আজিয়ে পঢ়ি শেষ কৰি দিম সেইটো কাৰণে মই আপোনাক শ্বিডিউল বনাবলৈ কৈছোঁ যে আপুনি কেনেকৈ শেষ কৰিব মানে এটা গিভেন লিমিটত গিভেন টাইম লাইনত আপুনি কেনেকৈ শেষ কৰিব
সো এইটো নহয় যে আপুনি গোটেই একেদিনাই বহি গ'ল আৰু আপুনি চব ছাবজেক্ট আপুনি শেষ কৰি দিব পাৰিব সেনেকুৱা সেইটো ভাৱ আপোনালোকে মনত নানিব নেক্সটটো হৈছে বহুত ভুল কৰে এইটো যে চবৰে এইটোৱে প্ৰব্লেম হয় যে মই ইমান পঢ়োঁ মই ইমান 7 ঘণ্টা পঢ়োঁ 6 ঘণ্টা পঢ়োঁ কিন্তু মোৰ ৰিজাল্ট নহয় এইটোৱে মিনিংটো এইটোৱেই যে তেওঁ ৰিভিজন কৰা নাই সদায় ৰিভিজন কৰিবলৈ নাপাহৰিব আৰু ৰিভিজন কৰাৰ লগতে আমি আৰু কি কৰিব লাগিব মই অলৰেডি আপোনালোকক কৈছোঁ যে বেলেগৰ লগত সদায় নিজকে কম্পেয়াৰ নকৰিব মই আগতে আপোনালোকক ভিডিঅ'ত কৈছোঁ নেক্সটটো হৈছে আপোনালোকে ৰেষ্ট নোলোৱাকৈ নাথাকিব একদম বোলে সোমাই মেলি মই আপোনাৰ এনেকুৱা লাগিব যেতিয়া আপুনি ক'ৰবালৈ ওলাই যাব ছাপ'জ আপোনাক কোনোবা লগৰ এজন লগ ধৰিলে আপুনি 10 মিনিট সময়ৰ কাৰণে যদি ওলাই যায় এনেকুৱা লাগিব আপুনি সেই 10 মিনিট সময় যেতিয়া আপুনি থিয় হৈ থাকিব আপোনাৰ এনেকুৱা লাগিব যে মই কিয় ইয়াত থিয় হৈ আছোঁ মই এই 10 মিনিট সময় পঢ়িব পাৰিলোহেঁতেন কিন্তু আপুনি যেতিয়া নিজৰ ৰুমত সেই 10 মিনিট সময় থাকিব কিন্তু আপুনি সেই 10 মিনিট সময় পঢ়ি নাথাকে আপুনি বেলেগ কিবা কৰিয়ে 10 মিনিট সময় গুচি যায় তো সেনেকুৱা নকৰিব জাষ্ট আপুনি একো নাই আপোনাৰ এঘণ্টা আপুনি ৰেষ্ট লৈছে বা 10 মিনিট আপুনি ৰেষ্ট লৈছে সেইটো আপুনি ল'ব পাৰে সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ মেণ্টেল হেল্থৰ কাৰণে আৰু মই অলৰেডি কৈছোঁ এই গোটেইখিনি কৰি থাকিবলৈ আপোনালোকক মটিভেশ্যন লাগিব আৰু কনচিষ্টেঞ্চি হ'বলৈ একচুৱেলি মটিভেশ্যন লাগে আৰু সেই মটিভেশ্যনটো আপুনি নিজেহে নিজক দিব পাৰিব বেলেগে এতিয়া মই কৈ পেলাই আপোনাক মই মটিভেশ্যন দিব পাৰিম কিন্তু সেই মটিভেশ্যনটো লাহে লাহে নোহাই যাব কিন্তু আপুনি নিজৰ যি মটিভেশ্যন নিজৰ যি জুইকুৰা সেইকুৰা জ্বলাই থাকিবলৈ হ'লে আপুনি নিজকে হেল্প কৰিব লাগিব আৰু যেনেকৈ মই ক'লোঁ যে আপুনি কিয় কৰি আছে সেইটো সদায় মনত ৰাখিব আপুনি কিয় হয় কি হয় সেইটো কথা আপুনি সদায় মনত ৰাখিব তাৰপিছত নেক্সটটো হৈছে আপুনি যিমান আপুনি প্ৰগ্ৰেছ কৰি যাব আপুনি নিজৰ কামৰ কাৰণে আপুনি নিজকে ৰিৱাৰ্ড দিব আপুনি ভাল পোৱা এটা কাম কৰিব পাৰে আপুনি ভাল পোৱা এটা খাদ্য খাব পাৰে কিবা এটা কৰাৰ পিছত চ' যেনেকৈ ছাপ'জ মই এঘণ্টা পঢ়িলোঁ আৰু মই মানে কিবা গেম এটা খেলি ভাল লাগে মই 5 মিনিট সময় 10 মিনিট সময় গেম এটা খেলিলোঁ তো সেইটো একো ডাঙৰ কথা নহয় জাষ্ট আপুনি নিজকে ৰিৱাৰ্ড কৰিব তেতিয়া আপোনাৰ আৰু পঢ়িবলৈ মন যাব আৰু যদিও আমি ছমাহ বুলি কৈছোঁ ছমাহটো বহুত দীঘলীয়া সময় কিন্তু প্ৰত্যেকটো দিনেই আমাৰ কাৰণে কাউণ্ট হ'ব আৰু যদি আপোনালোকে কিবা ষ্ট্ৰাগল কৰি আছে বা আপোনালোকে পঢ়াত যদি কিবা অসুবিধা পাই আছে কি বস্তুটোৱে আপোনাক ষ্ট্ৰাগল কৰিছে সেইটো মোক জনাব কমেণ্ট কৰি মই নিশ্চয় ৰিপ্লাই কৰিম আৰু যিমানখিনি আমি আজি ডিছকাছ কৰিলোঁ তাৰ ভিতৰত আপুনি কোনটো আজিৰ পৰা ষ্টাৰ্ট কৰিব আপুনি জাৰ্নেলিং কৰা ষ্টাৰ্ট কৰিব আপুনি কিবা এপ ইউজ কৰে আপুনি কিবা ছফ্টৱেৰ ইউজ কৰে সেইটো কথা মোক নিশ্চয় জনাব টেলিগ্ৰামত জনাব আমি ডিছকাছ কৰিম তাৰ বিষয়ে মই বহুত ভাল পাওঁ এইবিলাক কথা আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি আপোনালোকে লাইক কৰে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম যে কেনেকৈ আমি যিকেইটা আমাৰ ইম্পৰ্টেণ্ট ছাবজেক্ট আছে সেই ইম্পৰ্টেণ্ট ছাবজেক্টকেইটা কেনেকৈ মই এখন প্লেনাৰ আপোনালোকক বনাই দিম আমি ষ্ট্ৰেটেজি এটা ডিছকাছ কৰিছোঁ মই অলৰেডি প্লেন কৰি থৈছোঁ ভিডিঅ'টো তো সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে ভিডিঅ'টো লাইক কৰে চ' ছাবস্ক্ৰাইব অলছ' চ' থেংক ইউ ফৰ ৱাচিং এভৰিৱান আই এম অংশুমান হাজৰিকা ফ্ৰম দ্য এডুকা গুড নাইট এণ্ড টেক কেয়াৰ